নমস্কাৰ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু বেয়াৰ মাজত, নহয়নে বাৰু? আমাৰ ইয়ালৈ এগৰাকী বিশেষ অতিথি আহিছে, যিগৰাকীৰ সৈতে আমি আপোনালোকক চিনাকি কৰাই দিম আৰু কম সময়ৰ ভিতৰতে তেওঁ বহুতখিনি কথা কৈ পেলাব লাগিব আৰু ক'বলৈ কৈছোঁ আৰু সেইখনলৈকে ভিডিঅ'টো চাই যাব। সেইকাৰণে বহুত বেছি ভাল লাগিব নিচিনা লাগিছে মোৰ ভিডিঅ'টো। ভাল লাগিব নহয়নে বাৰু? ঠিক আছে, চব কথা ক'ব আৰু মই বেছিকৈ ভিডিঅ'টো ওলাই নাথাকোঁ আৰু তেওঁ ক'ব প্ৰায়খিনি কথা। তেওঁক মই এখন কুৱেশ্যন দি থৈছোঁ আৰু কুৱেশ্যনখন চাই তেওঁ কৈ থাকিব। ঠিক আছে, চাই যাব, ভিডিঅ'টো কণ্টিনিউ কৰিব। চুলিটো আজি ফণীয়া বুলি নহ'ল দেই, মই ৰাতিপুৱা শুই উঠি গুচিছিলোঁ। কেমেৰা চলিলে নেকি? নমস্কাৰ দেই, নমস্কাৰ। সকলোকে স্বাগতম জনাইছোঁ। বাইদেৱে কৈছে আৰু মই কৈছোঁ, মোৰ নামটো কৈ দিছোঁ। মোৰ নামটো হৈছে নিজৰা বৰা। ঠিক আছে, ঠিক আছে, শব্দটো কৈ মই ভাল পাওঁ খুবেই। আৰু আজি কথা ক'ব লৈছোঁ সমাজখনৰ কথা, বিশেষকৈ গাঁৱৰবোৰ কথা, গাঁৱৰ ভূঁই এইবোৰ কথা ক'ম। বিশেষকৈ মই বাসিককৈ হৈ গৈছোঁ, দেখিছেনে? বিশেষকৈ মই ইমান পপুলাৰ নহয়, মই একো জনপ্ৰিয়তা ক'তো লাভ কৰা নাই। তেওঁ কৈছে যে আপোনাৰ এই বিষয়ত জ্ঞান আছে নেকি বোলে। মই সেইকাৰণে কৈছোঁ মোৰ বুলি এই বিষয়ত অকণো জ্ঞান নাই। মই গাঁৱত থকা আগতে সৰুতে গাঁৱত থাকোঁ, এতিয়া ডাঙৰ হ'লত এতিয়া মই এটা ফ্লেটৰ এটা ৰুমত থাকোঁ আৰু। ঠিক আছে, তাৰপিছতে কি জীৱনটোৰ কথা ক'ব কৈছে ন, মানুহৰ কথা ক'ব কৈছে। মই সৰু কালৰ পৰা বহুতখিনি সংগ্ৰাম কৰি ডাঙৰ হৈছোঁ। একচুৱেলি মই মানে এইখিনি কথা ক'বলৈ বেয়া লাগিছে। একচুৱেলি কওঁ জানো হয়, আমাৰ ঘৰৰ মানুহে চালে বৰ বেয়া হ'ব কথাখিনি, ভাবিব ইমানখিনি কৰিলোঁ আৰু এতিয়া আমাৰ বদনাম গাইছেগৈ এটা ইণ্টাৰভিউত। কওঁ জানো? নকওঁ বাৰু, সেইখিনি কথা ক'লে মানে বেয়া হ'ব বাৰু। যিয়ে নহওক মই ডাঙৰ হ'লোঁ। বাকী এইখিনি কথা কওঁ, বিভিন্ন ধৰণৰ মানুহ থাকে। আপোনালোকে জানে, যদি গাঁৱত থাকে জানে, বহুতখিনি কথা জানে। গাঁৱত বিভিন্ন ভাগৰ মানুহ থাকিব, লগনীয়া বুলি থাকিব, পেটকুলি চহা বুলি থাকিব, হিংসাগৰীয়া বুলি থাকিব। হিংসাগৰীয়া, আনক জ্বলা, আনৰ উন্নতি দেখিব নোৱাৰে সেইখিনি থাকিব। আনৰ কিবা এটা উন্নতি হৈছে সেইখিনি কেতিয়াও দেখিব নোৱাৰে। ঠিক আছে, আনক জ্বলা মানে জ্বলিবলৈ বেলেগ মানুহ নাহে, আকৌ নিজৰ ঘৰখনৰ মানুহখিনিয়ে জ্বলিব আপোনাক লৈ। সেইটো সময়ত ধৰি লওক আপোনাৰ সৰু কথা ক'ম, সৰু কণমানি কথা ক'ম। ধৰি লওক আপোনাৰ এজনী কুকুৰা আছে বা এজনী ছাগলী আছে বা কেইটামান গৰু আছে। আপোনাৰ বুলি গৰুকেইটাই ধৰি লওক মাইকী পোৱালি এটা জন্ম দিলে। ঠিক আছে, কিন্তু আপোনাৰ ঘৰৰে মানুহগৰাকী ভাগৰ মতা পোৱালি এটা জন্ম হ'ল বা বিনাশ কৰিলে জন্ম হ'ল, সেইটোক লৈ আপোনাৰ হিংসা কৰিব। নহ'বা ধৰি লওক আপোনাৰ কুকুৰাজনীয়ে বহুত কণী পাৰিছে, আপোনাৰ বহুতকেইজনী আছে, কুকুৰাকেইজনীয়ে উমনি ল'লে, পোৱালি একদম ফুল উলিয়ালে, কিন্তু সেই যে আপোনাৰ ঘৰৰ সেই মানুহজনীয়ে তেওঁৰ মানে ধৰি লওক কণীবোৰ বেয়া হ'ল, পোৱালি নোলালে, সেইটোতে হিংসা কৰিব। আপোনাৰ ধৰি লওক আপোনাৰ কুকুৰাবোৰ দলিয়াব, ফৰ্ম উঠিয়াব, এনেকুৱা টাইপৰ। বুজি পাইছে ন কি কৈছোঁ? গাঁৱৰ সকলোৱে নিশ্চয় বুজি পাইছে। এই কণমানি কথাক লৈ মানে হিংসা হৈ যায়। এই কণমানি কথা নহয়নে, শুনিবলৈ ইমান সাধাৰণ কথা, এইটোনো হিংসা কৰিবলগীয়া কথা নাই, কিন্তু হয়। সেইটোৰ পৰাই মানুহৰ কাজিয়া হ'ব পাৰে, সেইটোৰ পৰাই ডাঙৰ হাঁহিব পাৰে। আৰু এটা হৈছে গাঁৱৰ ওপৰত কি অভাৱ। ঠিক আছে, যিখন ঘৰত অভাৱ আছে সেইখন ঘৰত কিন্তু কাজিয়াৰ শেষ নহয়। অভাৱ কি? খাবলৈকো মানুহৰ অভাৱ থাকে। যিখন ঘৰত তোমাৰ আচলতে ধৰি লওক চবেই খেতি কৰিলে, এখন ঘৰত খেতি নকৰে, পথাৰত খেতি কৰে। ঠিক আছে, কথাখিনি অকণ ভুল হৈছে। পথাৰত একেলগে খেতি কৰিলে, খেতি কৰাৰ সময়ত যৌথ পৰিয়াল ধৰি লওক খেতি কৰাৰ সময়ত তেওঁলোকে একেলগে খেতি কৰিলে, কিন্তু খোৱা বোৱা সময়ত তেওঁলোকৰ লোক থাক আহি গ'ল। গম পাইছেনে কি কৈছোঁ? টাউনীয়াসকলে বুজি নাপাব এইখিনি কথা, গাঁৱৰ সকলে বুজি পাব। বিশেষকৈ লোক থাক আহি গ'ল। কি লোক থাক? ভাবিছে যে কি লোক থাক? বস্তু পাতি লুকোৱাৰ ষ্টাৰ্ট হৈ যায় খেতি শেষ হোৱাৰ পিছত। আজি ধৰি লওক পিঁয়াজ আছে, আজি তেল আছে, আলু আছে, সেইখিনি মানে আধা তেওঁ নিজৰ ৰুমত ষ্টক কৰিলে, নিজৰ ৰুমত ভৰাই থ'লে। আৰু সেইখন ঘৰতে থকা বাকী মানুহসকলে মানে খাবলৈ নাপায় যে একেলগে খেতি কৰিলোঁ, এতিয়া বস্তুখিনি ভৰাই থৈছে, তো কাজিয়া সৃষ্টি হ'বই, হয়নে? হ'বই কাজিয়া সৃষ্টি। হয়তো কিছুমানে ক'ব যে নাই কাজিয়া নকৰোঁ আৰু যি আছে তেনেকৈ খাওঁ আৰু, কিন্তু খোৱাটোতো সম্ভৱ নহয়, হয়নে নহয়? খেতি কৰোঁতেতো একেলগে কৰিছিলে তেওঁলোকে। খেতি কৰোঁতেতো এনেকৈ কোৱা নাই যে ঘৰত তই একেলগে বহি আছ, তই বেলেগত হাজিৰা কৰিবলৈও যাব নিদিয়ে সেই মানুহগৰাকীক। কিন্তু যেতিয়া খেতিৰ পৰা আজৰি হৈ যায়, তেতিয়াৰ পিছত খোৱা বোৱাৰ খোৱা বোৱাৰ কাৰণে এনেকুৱা বস্তু কিয় সৃষ্টি হয়? খাবলৈ কিয় অভাৱ হৈ যায় তেতিয়াহ'লে, হয়নে? কথাবোৰ একচুৱেলি এনেকুৱা ধৰণৰ। আৰু মানে সেই মানুহঘৰৰ, সেই একে যৌথ পৰিয়াল সেই মানুহঘৰে সেই নিজৰ মানুহখিনিক ভাল নাপায়, ওচৰৰ কাষৰ মানুহঘৰৰ লগত সিহঁতৰ মানে বস্তু অনা দিয়া হ'ব, নিয়া চলি থাকিব। কিন্তু ঘৰৰ মানুহখিনিয়ে কি খাইছে কি নাই খোৱা তেওঁলোকৰ কোনো এইবোৰ মানে একো হাই নাই মানে আৰু পূৰা আৱৰ্জনা টাইপৰ ব্যৱহাৰ, মানে এই চাকৰণি সিহঁতক মানে এনেকুৱা টাইপৰ মানে
বহুতখিনি কথা ক'লোঁ, তোমাৰ লাইফটো বেছিখিনি নাই কোৱা, আকৌ নেক্সটত মই ক'ম পাৰিলে মানে সেইটোৱে যৌথ পৰিয়ালৰ আজিকালি তেনেকুৱাই হয়। আগতে খুব মিলা মিছা আছিলে, আজিকালি যৌথ পৰিয়ালবোৰ সেনেকুৱা হৈ গৈছে, বিশেষকৈ কিছুমান অপহনীৰ মহিলাৰ বাবে এনেকুৱা হৈ গৈছে। ঠিক আছে, হ'ব আৰু লাইফটো সামৰি দিয়া তুমি, মই আৰু একো নকওঁ। বাকী কথাখিনি কেনেকুৱা পালে জনাব আৰু, ঠিক আছে, বাই। কেনেকুৱা পালে এওঁৰ কথাখিনি শুনি জনাব আপোনালোকে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। ঠিক আছে, বাই বাই। আৰু কথাখিনি তেওঁ কৈছে আৰু কথাখিনিৰ বিষয়ে যাতে কোনেও বেয়াকৈ একো নকয় কথাখিনি কোৱাৰ বাবে, ঠিক আছে, তেওঁ নিজৰ মনৰ অনুভৱখিনি অলপ প্ৰকাশ কৰিলে। বাই বাই, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব।